সমাগত হেঁপাহৰ ৰঙালী বাপতি সাহোন ৰঙালীক আদৰিবলৈ ৰাইজৰ ব্যাপক ব্যস্ততা চৌদিশে ঢোলৰ গুমগুমনি পেপাৰ মাত ঠায়ে ঠায়ে চলিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আকৌ আহি বহাগ চৌদিশে এতিয়া ঢোলৰ গুমগুমনি তগৰ কপৌ নাহৰৰ গোন্ধ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু সকলো ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহুৰ নাচ ঢোল বাদনৰ কৰ্মশালাসমূহ চাৰিওফালে ঢোলৰ গুমগুমনি বিহুৰ প্ৰাক মুহূৰ্তত বিহু ঢোল তৈয়াৰ কৰা লোকসকলৰ ব্যস্ততাৰ অন্ত নাই ঢোল ক্ৰয় কৰিবলৈ ক্ৰেতাৰ সোঁত বৈছে ঢোলৰ বিপণীসমূহলৈ কিছুমানে নতুন ঢোল কিনিবলৈ আহিছে আৰু আন কিছুমানে পুৰণি ঢোলত নচাৱনি দি বিহুৰ বাবে সাজু কৰিবলৈ দোকানত ভিৰ কৰা পৰিলক্ষিত হৈছে ঢোল কিনিবলৈ অহা এজন ব্যক্তিয়ে সুন্দৰকৈ বিহু গীত গাই আনন্দ প্ৰকাশ কৰাৰ লগতে অসমবাসীলৈ বিহুৰ উলগ জনালে আনফালে বোকাখাতৰ ৰজাবাৰী নাৰায়ণ বাদ্য ভাণ্ডাৰত পুৰণি প্ৰায় 100 ঢোল সাজু কৰি ৰাখিছে গ্ৰাহকলৈ বছৰে বছৰে ঢোল তৈয়াৰ কৰি আহিছে বুলিও জনালে দোকানৰ স্বত্বাধিকাৰীগৰাকীয়ে হয় নমস্কাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এয়া মই আছোঁ বৰ্তমান বোকাখাট অঞ্চলৰ আমাৰ ৰাজাবাৰীত নাৰায়ণ ঢোল ভাণ্ডাৰত বিহু আহিলে আমি প্ৰত্যেকেই গাত তৰলি নাথাকে গতিকে এই বিহু আগন্তুক আহি থকাৰ আমাৰ ঢোলৰ ভাণ্ডাৰত মোৰো মনটো ভাল লাগিছে গতিকে এই বিহুক লৈ মই এটা বিহু যোজনাকে দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে এই অতীতকৈ চেনেহৰ মুগাৰে অতীতকৈ চেনেহৰ মাকো ঐ তাতোতকৈ চেনেহৰ ৰঙালী বিহুতি নেপাতি কেনেকৈ থাকোঁ ঠিক তেনেধৰণে আমি বিহুক আদৰিব লাগিব আৰু এয়া আমাৰ অসমীয়াৰ সাংস্কৃতিক ৰঙালী বিহু আমি এইদৰে ৰঙালী বিহু আমি গাঁৱৰে ভূঞৰে চহৰে নগৰে আমি পাতি আহিছোঁ আৰু পাতি থাকিম আৰু ভৱিষ্যতলৈ আমি এইদৰে ৰঙালী বিহু পাতিবলৈ আমি সদায় চেষ্টা কৰি থাকিম আজি মই ঢোল এয়া আমাৰ ঢোল ইয়াত বনাবলৈ দিয়া হৈছে আৰু এতিয়ালৈকে ঢোলটো বনাই হোৱা নাই কিন্তু আজি দুদিনমানৰ পাছত দিব ইহঁতে আজি কৈছে যে আজি বনাই হোৱা নাই গতিকে মই আহি ভাল লাগিলে আৰু লগত এয়া আমাৰ ঢোল ভাণ্ডাৰত আছেই ঢুলীয়া গতিকে মই ইয়াতে এফাকি বিহু নামৰ জৰিয়তে মই অসমবাসীক শুভেচ্ছা দিব বিচাৰিছোঁ অ' সৰু ভনী তুমি আমাৰ নাচনী নানাচো বুলিলে ওলাইছ কোপানী অ' সৰু ভনী তুমি আমাৰ নাচনী নানাচো বুলিলে ওলাইছ কোপানী ঐ সৰু ভনী তুমি আমাৰ নাচনী নানাচো বুলিলে ওলাইছ কোপানী ধন্যবাদ বোকাখাট মৌজা আপোনাৰ ৰজাবাৰী গাঁও আমাৰ ঢোলৰ আমাৰ নিজৰে দোকান এখন আছে আমি নতুন ঢোলো বিক্ৰী কৰোঁ পুৰণাও চাউনি কৰিবলৈ 50টামান পৰে তাৰপৰা ঢোলৰ বিক্ৰীটো এইবাৰ কম বেছি হোৱা নাই তেওঁ মানে বনাই থৈছোঁ বিহুৰ আগে আগেহে বিহু মূৰামূৰি সময়তে বিক্ৰীটো ভাল হয় ঢোলৰ মোৰ দোকানৰ নাম নাৰায়ণ বাদ্য ভাণ্ডাৰ এইটো মোৰ ৰজাবাৰী কাৰোবাক ঢোল লাগিব ল'ব পাৰিব ঢোল নতুন ঢোল লাগিলে নিব পাৰিব কিমানমান ঢোল ঢোল নতুন ঢোল 50-60টামান ৰেডি কৰিছোঁ আৰু পুৰণাও চাউনি কৰিবলৈ 50টামান পৰিছে ঢোল 9.5, 7.5, 6.5 এনেকুৱা ৰেটৰ ভিতৰতে আছে হা মূল্য বৃদ্ধি হোৱা নাই মূল্য আগৰ মূল্য বৃদ্ধিতে বিকি আছোঁ ভাল ঢোলে পোৱা যাব আপোনাক বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনি ভাৰত 24